আজি অসম আৰক্ষীৰ ৫,৮১৬টা পদত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ল আৰু অসমত চৰকাৰী চাকৰি আমাৰ চৰকাৰৰ দিনত পোৱা যুৱক যুৱতীৰ সংখ্যাও ১,৪০,০০০ স্পৰ্শ কৰিব। আজি দিনটোত আমি নতুনকৈ আৰু ৫,০০০তকৈও অধিক আৰক্ষীৰ কনিষ্টবল পোষ্টৰ বিজ্ঞাপনৰ বিষয়ে ঘোষণা কৰিছোঁ। অহা ২-৩ দিনৰ ভিতৰতে নতুন বিজ্ঞাপনো মুকলি কৰি দিয়া হ'ব। মই সকলোকে অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ আৰু সকলোকে বিশেষকৈ যুৱক যুৱতীসকল যিসকল সফল হ'ল আৰু তেওঁলোকৰ পিতৃ মাতৃসকলক অভিনন্দন জনাইছোঁ। আৰু কিমানমান হ'ব পাৰে ইলেকশ্যন আমি কৰি গৈ আছোঁ। মই ভাবোঁ যে আমি প্ৰায় ২ লাখৰ ওচৰা-ওচৰি পাম। ফ্ৰেণ্ডছ, হ'ল অহাকালি ৫ তাৰিখ আৰু এই ৫ তাৰিখতে আপোনালোকে ৫,০০০ মান ভেকেঞ্চি অসম পুলিচৰ এডভাৰ্টাইজমেণ্টত মুকলি কৰি দিয়া হ'ব। তো আপোনালোকে অনলাইনত আপোনালোকে এপ্লাই কৰিব পাৰিব। তো বন্ধুবান্ধৱীসকল, CM ছাৰে যোৱাকালি কোৱা মতে যোৱাকালি ৩ ডিচেম্বৰ আছিল আৰু এই ৩ ডিচেম্বৰতে CM ছাৰে যিটো মানে এপইণ্টমেণ্ট লেটাৰ দিলে, যিসকলে অসম পুলিচৰ চাকৰি পাইছে সিহঁতক সকলোকে এপইণ্টমেণ্ট লেটাৰ দিলে। তো এই এপইণ্টমেণ্ট লেটাৰ যিটো সৰু সজাই ষ্টেডিয়ামত প্ৰগ্ৰামটো আছিল, CM ছাৰে নিজে কৈছে যে ৫ ডিচেম্বৰৰ পৰা শুক্ৰবাৰ দিনা আপোনালোকে আকৌ ৫,০০০ ভেকেঞ্চি এডভাৰ্টাইজমেণ্টখন মুকলি কৰি দিয়া হ'ব আপোনালোকৰ বাবে। তো যিসকলে ভাবিছে যে অসম পুলিচত চাকৰি কৰিব, যিসকলে এই বছৰ চাকৰি পোৱা নাই, ১-২ মাৰ্কৰ বাবে মেৰিট লিষ্টত নাম অহা নাই, সিহঁতে মনটো বেয়া নকৰিব। আপোনালোকৰ বাবে আকৌ গোল্ডেন এটা চান্স আহি আছে। তো বন্ধুবান্ধৱীসকল, গোল্ডেন চান্স বুলি ক'লে আকৌ ৫,০০০ ভেকেঞ্চি ওলাব। AB, UB, বেটেলিয়ন, তাৰপিছত SI, APR, গ্ৰেড 4ৰ যিকেইটা আছে চাপাই কৰ্মচাৰী, তাৰপিছত কুকমেন, তাৰপিছত বোটমেন, তাৰপিছত আৰু বহুত নানা ধৰণৰ যিটো পোষ্ট আছে কামাণ্ডো বেটেলিয়ন, APR। তো সেই সকলোখিনি পোষ্টে ওলাব। কোনটো পোষ্টত কিমানটা ভেকেঞ্চি থাকিব এইটো আপোনালোকে ৫ ডিচেম্বৰতে অৰ্থাৎ অহাকালিয়ে গম পোৱা যাব। অহাকালি এডভাৰ্টাইজমেণ্টটো মুকলি কৰি দিয়া হ'ব CM ছাৰে কোৱা মতে। তো যিসকলে অসম পুলিচৰ চিলেকশ্যন হৈছে সিহঁতক এপইণ্টমেণ্ট লেটাৰ দিলে আপোনালোকে সকলোৱে জানে এই সৰু সজাই ষ্টেডিয়াম আছিল আৰু সৰু সজাই ষ্টেডিয়ামত CM ছাৰে কৈছে যে ৫ তাৰিখে আকৌ এডভাৰ্টাইজমেণ্টখন মুকলি কৰি দিয়া হ'ব। তো বন্ধুবান্ধৱীসকল, আজিৰ পৰাই আপোনালোকে প্ৰেক্টিচ আৰম্ভ কৰক, কাৰণ আপোনালোকে ভাবিব যে এডভাৰ্টাইজমেণ্টখন মুকলি হওক তাৰ পিছদিনাকে প্ৰেক্টিচ কৰিম, এইটো নকৰিব, কাৰণ সময় কেতিয়াও ৰৈ নাথাকে আপোনালোকৰ বাবে। তো বন্ধুবান্ধৱীসকল, আপোনালোকে যিসকলে ভাবিছে যে এই বছৰ হোৱা নাই চাকৰি, ইয়াৰ পিছৰ বছৰ মই ল'মে, তেন্তে আজিৰ পৰাই প্ৰেক্টিচ কৰক। আজিৰ পৰাই ৰাতিপুৱা উঠক বা আবেলি আপোনালোকে দৌৰাদৌৰি কৰক, যাতে নেক্সট আপোনালোকে এক্সিলেণ্ট মাৰ্ক আনিব পাৰে। নেক্সট ইণ্টাৰভিউত, যিটো অসম পুলিচৰ নেক্সট ইণ্টাৰভিউ হ'ব 2026-ত, তেতিয়া আপোনালোকে যাতে দুটাতেই এক্সিলেণ্ট মাৰ্ক আনিব পাৰে। এটা হৈছে ৩২০০ কিলোমিটাৰ আৰু এটা হৈছে লং জাম্প। তো এই দুটাতে যাতে এক্সিলেণ্ট মাৰ্ক আনিব পাৰে, তেতিয়াহ'লেহে আপোনালোকে মানে নাম্বাৰ বেছি পাব আৰু নাম্বাৰ বেছি পালে আপোনালোকৰ মেৰিট লিষ্টত নাম থাকিব। তো বন্ধুবান্ধৱীসকল, অকল ফিজিকেলৰ বাবে ধ্যান নিদিব, পঢ়া শুনাতো ধ্যান দিব। যিটো ৰিটেন টেষ্ট হ'ব, ৰিটেনৰ বাবে আপোনালোকে প্ৰস্তুতি ল'ব। দুটাই কৰক, দুটা মানে প্ৰিপাৰেশ্যন লওক, ফিজিকেল টেষ্টৰো লওক, তাৰপিছত ৰিটেন টেষ্টৰ বাবে প্ৰিপাৰেশ্যন লওক। আৰু কিছুমানে ভাবি আছে যে অহাকালিৰ পৰা ষ্টাৰ্ট কৰিম, অহাকালিৰ পৰা, এইটো নকৰিব। অহাকালিৰ পৰা এইটো পিছলৈ ৰৈয়ে থাকে, কাৰণ এইটো কেতিয়াও ছাকচেছ নহয়। আজিৰ পৰাই ষ্টাৰ্ট কৰক, এতিয়াৰ পৰাই ষ্টাৰ্ট কৰক, তেতিয়াহে আপোনালোকৰ মানে পিছলৈ গৈ ইণ্টাৰভিউ দিব সহজ হ'ব আৰু নাম্বাৰো বেছি পাব। যদি আপোনালোকে এক্সিলেণ্ট মাৰ্ক আনিব বিচাৰে, তেন্তে এতিয়াৰ পৰাই প্ৰেক্টিচ আৰম্ভ কৰক। এই বছৰ যিসকলে পোৱা নাই, এইটো চিন্তা নকৰিব যে মই কিয় পোৱা নাই, মই আৰু ইণ্টাৰভিউ নিদিওঁ। নহয়, এনেকুৱা ষ্টুডেণ্টো আছে যে 10 বছৰ প্ৰেক্টিচ কৰাৰ পিছতো চাকৰি পাইছে। তো এনেকুৱা বহুত ষ্টুডেণ্ট আছে এই বছৰতে। এইটোৱে ক'ব বিচাৰিছোঁ, আপোনালোকে এতিয়াৰ পৰাই প্ৰেক্টিচ কৰক। যদি আপোনালোকে অসম পুলিচৰ চাকৰি ল'ব বিচাৰে, যদি এই অসম পুলিচৰ আৰক্ষীৰ যিটো ড্ৰেছটো পিন্ধিব বিচাৰে, তেন্তে আজিৰ পৰাই প্ৰেক্টিচ কৰক। তো ফ্ৰেণ্ডসকল, আজি এইখিনি ভিডিঅ' আছিল। যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।